আজি গুৰুজনা মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ল মাধৱদেৱৰ ৫৩৭ সংখ্যক আৱিৰ্ভাৱ তিথি। সমগ্ৰ ৰাজ্যৰ সত্ৰ তথা নামঘৰ হৰিনামেৰে মুখৰিত হৈ পৰিল। ইয়াৰ সমান্তৰালভাৱে দক্ষিণ কামৰূপৰ বৰদোৱাৰ গোৱালহাটী শ্ৰী শ্ৰী মাধৱদেৱ বাক্যৰ সত্ৰতো হৰিনামৰ নাম প্ৰসংগৰে দেখা গ'ল মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি পালন। তথা আমাৰ গোৱালহাটী ৰাইজৰ ভক্তবৃন্দ, আজি আমি জেঠ মাহৰ কৃষ্ণপক্ষৰ দ্বিতীয় তিথিত শ্ৰী শ্ৰী স্বৰ্গীয় মাধৱদেৱৰ তিথি আমি উলহ মালহেৰে পালন কৰোঁ। আমি সত্ৰত আজি নৃত্য প্ৰসংগ কৰিছোঁ, গায়ন বায়নে পদযাত্ৰা কৰিব আৰু আই মাতৃসকলে ৰাতিপুৱাই গুৰু ভক্তনীসকলে নৃত্য প্ৰসংগ কৰিছে। আৰু এইটো আজি নহয়, আমাৰ পূৰ্বৰ পৰা আমি জ্ঞান থকা অৱস্থাৰ পৰা পূৰ্বপুৰুষে কৰি অহা আদৰ্শটো আমি পাই আজিলৈ আমি কৰি আছোঁ। আৰু যিহেতু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে আমাৰ গোৱালহাটী সত্ৰখন ইচ্ছাকৃতভাৱে স্থাপন কৰাৰ অনুমতি দিছিল আৰু সেইমতে আজিও গোৱালহাটী সত্ৰ নামে আমাৰ সত্ৰখন চলি আছে। আৰু তেওঁৰ শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ তিথি পৰ্ব যেনেকুৱা মাহে মাহে যেতিয়া হয় গোটেই চলি থাকে। আৰু মহাপুৰুষ মাধৱদেৱৰ আজি জেঠ মাহৰ কৃষ্ণপক্ষৰ দ্বিতীয় তিথিত তেওঁৰ জন্ম তিথিটো আমি উলহ মালহেৰে পালন কৰি আছোঁ। আৰু বৰ্তমান আমাৰ প্ৰতিও আমি আমাৰ প্ৰজন্মবিলাকো এই তিথিটো পালন কৰাৰ কাৰণে আমি তেওঁলোকক সকিয়নি দিছোঁ আৰু অৱগত কৰিছোঁ। যা হওক, শ্ৰদ্ধাৰ সাংবাদিক মহোদয়ৰ জৰিয়তে আমি চৰকাৰৰ ওচৰত ঘোষণা কৰোঁ যে আমাৰ সত্ৰখন নিচেই পিছ পৰি আছে। মহাপুৰুষ মাধৱদেৱে ইচ্ছাকৃত হিচাপে স্থাপন কৰা সত্ৰ, কিন্তু আজি পৰ্যন্ত আমি চৰকাৰৰ ফালৰ পৰা কোনো অনুদান পোৱাৰ উপকৃত হোৱা নাই। গতিকে আজিৰ এই সাংবাদিকৰ জৰিয়তে আমাৰ যাতে শ্ৰী শ্ৰী মহাপুৰুষ মাধৱদেৱৰ বাক্যৰ সত্ৰখন গোৱালহাটী সত্ৰখনে কিবা চৰকাৰীভাৱে অলপ অনুদান পায় আৰু উক্ত অনুদান পালে আমি উৎসাহিত হ'ম। আৰু আমাৰ কীৰ্তন ঘৰটো আমাৰ অতি পুৰণা কীৰ্তন ঘৰ, অলপ অৱস্থা দুৰ্বল, আমি যাতে সেইটো মেৰামতি কৰিব পাৰোঁ। বেলেগ নহয়, আমাৰ টিংখিনিও লাগে, টিংখিনি বৰষুণ আহিলে পানী পৰে, আমাৰ ভকতসকলৰ অসুবিধা। যা হওক, শেষত জয় জয়তে মই মহাপুৰুষ মাধৱদেৱৰ এটি হেৰি গাই মই সমাপ্ত কৰিম। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.